হয়, সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত APSৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে অম্লান বৰুৱা। তেজপুৰ মূল উদ্যানৰ সৈতে থকা যি তেওঁৰ বাসগৃহত আমি উপস্থিত হৈছোঁ আৰু অম্লান বৰুৱাই আমি প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু কি ক'ব, পৰীক্ষাটো গম পালে ৰিজাল্ট? হয় হয়, ৰিজাল্ট পাই পেলাই খুবেই ভাল লাগিছে। যেতিয়া লিষ্টত নাম দেখিছোঁ অলপ ৰিলিফ ফিল কৰিছোঁ যে আকৌ এবাৰ গোটেই চাইকেলটো আকৌ এবাৰ ৰান কৰিব নালাগে, কাৰণ এক বছৰৰ পৰীক্ষা গোটেই প্ৰিলিমছৰ পৰা ইণ্টাৰভিউলৈকে এক বছৰ সময় লাগি যায়, চ' বহুত ড্ৰেইনিঙো হয়। চ' নামটো দেখি পেলাই খুবেই ভাল লাগিছে। আপোনাৰ বেকগ্ৰাউণ্ড, ইয়াৰ আগতে কি পঢ়িছিলে, আপুনি কি পঢ়ি আছিলে? হয়, মই এনেই মেকানিকেল ইঞ্জিনিয়াৰিঙত পাছ কৰিছোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা। তাৰপিছত মই প্ৰিপেৰেশ্যনেই কৰি আছিলোঁ। মই ফাৰ্ষ্ট ইণ্টাৰভিউ দিয়াৰ পাছত ইণ্টাৰভিউ নোহোৱাত মই অলপমান ডিপ্ৰেছড, অলপমান ছেডো হৈ গৈছিলোঁ আৰু তাৰপিছত মই কোচিং ইনষ্টিটিউট এটাতে পঢ়াইও আছিলোঁ, APSCৰ কোচিং ইনষ্টিটিউট দুখনমানতে পঢ়াই আছিলোঁ। তাৰপিছত মই আকৌ ভাবিলোঁ যে ফুল ফ্লেজ আকৌ এবাৰ এটেম্প্ট এটা দিওঁ, আৰু এইবাৰ এটেম্প্টত মই APS ছেকেণ্ড ৰেংক পাবলৈ সক্ষম হৈছোঁ। আৰক্ষীৰ প্ৰতি আগৰ পৰাই আগ্ৰহ আছিল নে? নাই, আগৰ পৰাই মোৰ অলপমান চিভিল ছাৰ্ভিচেছৰ প্ৰতি আগ্ৰহ আছিলে, আগৰ পৰাই আছে। আৰু মোৰ ফাৰ্ষ্ট এটেম্পটো পুলিচ ছাৰ্ভিচেই হয়, চ' সেইকাৰণে মই পুলিচ ছাৰ্ভিচে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চো দিছিলোঁ আৰু তাকে পাইছোঁ, সেইকাৰণে আৰু ভাল লাগিছে। এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে, সাফল্য লাভ কৰিবলৈ হ'লে কি কৰিব লাগে? আকৌ যিসকলে আগ্ৰহী তেওঁলোকক কি ক'ব, কেনেকৈ আগবাঢ়ি যাব তেওঁলোক? হয়, মই ভাবোঁ যে কনচিষ্টেঞ্চি ইজ দ্য কি, কনচিষ্টেণ্ট হ'ব লাগিব। প্ৰপাৰলি সদায় পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। এইটো হয় যে সদায় পঢ়িবলৈ নোৱাৰিবও পাৰে কিছুমানে, কিন্তু 6 to 8 hours এভৰিডে যদি পঢ়ে তেতিয়াই হৈ যায়। এইটো নহয় যে 10-14 ঘণ্টা 15 ঘণ্টা তেনেকুৱা নপঢ়িলেও হয়, বাছ 8 to 6 hours অফ ষ্টাডি এভৰিডে, সেইটো কৰিলেই হৈ যায়। আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছো বহুত বেছি ইম্পৰ্টেণ্ট হয়, চ' কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো হোল্ড এটা থাকিব লাগে। বাকী যিমানখিনি ছাবজেক্ট আছে গোটেইখিনিৰ ওপৰতে ক্লেৰিটি থাকিলে সুবিধা হয়। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে কি কৰিছিলে? কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই প্ৰথমতেতো কিছুমান বেলেগ কোচিং ইনষ্টিটিউটৰ ফ্ৰীত যোনবিলাক মেগাজিন আছে সেই মেগাজিনখিনিও পঢ়িছিলোঁ। লগতে মই UPSCৰ কাৰণে যোনবিলাক মেগাজিন হয় সেইবিলাক মই অলপমান ফ'ল' কৰিছিলোঁ বেছিকৈ। আৰু তাৰ লগতে মই যেতিয়া মেইনছ হৈ গ'ল, মেইনছৰ সময়ৰ পৰাই মই নিউজ পেপাৰ ৰিডিং তেতিয়াহে ষ্টাৰ্ট কৰিছিলোঁ। তাৰ আগতে মই বৰ এটা নিউজ পেপাৰ ৰিডিং কৰা নাছিলোঁ, সময় নহৈছিলে তেতিয়া। চ' তেতিয়াৰ পৰা মই নিউজ পেপাৰো ৰিডিং কৰিছিলোঁ। হয়, কি ক'ব আজি আপোনাৰ পিতৃ হিচাপে? বিৰাট ভাল লাগিছে, বিৰাট ভাল লাগিছে। বহুত দিনৰ আশা এটা আছে, সেইটো কাৰণে ভাল লাগিছে। এই APSCক লৈ, লোকসেৱা আয়োগৰ পৰীক্ষাক লৈ বহুত অভিভাৱকে বহু সময়ত বা যিসকল পৰীক্ষাৰ্থী তেওঁলোকে যথেষ্ট হতাশ হৈছিল যে ইয়াত ধনৰ লেনদেন হয়, অমুক হয়, এনেধৰণৰ অভিযোগ আছিল। এতিয়া কি ক'ব? সেইটো সম্পূৰ্ণ ভুল, কাৰণ একদম স্বচ্ছ আৰু নিকাভাৱেই এইটো পৰীক্ষা হৈছে। আমি স্বচ্ছভাৱেই ভাবিছোঁ, আমি সকলো চব ভুল, যিবিলাকে ধৰক পইচাৰ কথা লেনদেন কৰিছে সেইবিলাক সম্পূৰ্ণভাৱে ভুল।